চালে চকুৰোৱা এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খন এইখন অসমৰে। নাহৰকটীয়াৰ টাইফাকে উচ্চ বহুমুখী বিদ্যালয়খন এতিয়া চৰ্চাত। ফল মূল শাকনিৰে ভৰপূৰ বিদ্যালয়ৰ চৌহদ। হয়, নাহৰকটীয়াৰ এখন চৰকাৰী বিদ্যালয়ক লৈ চলিছে চৰ্চা। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ডিঙিয়ত বেংকেনৰ প্ৰশংসীয় পদক্ষেপ। প্ৰধান শিক্ষকগৰাকীৰ এক ব্যতিক্ৰমী চিন্তাধাৰাক বাস্তৱ ৰূপ দিয়াৰ সমান্তৰালকৈ প্ৰকৃতিৰ অৱদান সুৰক্ষিত আৰু সৌন্দৰ্যৰ প্ৰতি এক নতুন জ্ঞান উপলব্ধ কৰাৰ উদ্দেশ্যে বিদ্যালয়খনৰ চৌহদত ফল মূল বাগিচাৰ বিভিন্ন ধৰণৰ শাক পাচলিকে ধৰি উদ্যান স্থাপন ছাত্ৰ ছাত্ৰীসকলৰ বাহ্যিক জ্ঞানো প্ৰদান কৰি আহিছে। সমান্তৰালকৈ উদ্যানখন নিৰ্মাণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ সহযোগ কৰি আহিছে। ইতিমধ্যে বিদ্যালয়খনৰ চৌহদত 33 বিধ ফল মূল গছ ৰোপণ কৰা হৈছে আৰু অনাগত দিনত আৰু অধিক গছ ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰাৰ লগতে বিদ্যালয়খনৰ এনে পদক্ষেপে নতুন প্ৰজন্মৰ মাজত বাহ্যিক শিক্ষা লাভ কৰিবলৈ প্ৰেৰণা দিব বুলি আশাবাদী প্ৰধান শিক্ষকগৰাকী। নাহৰকটীয়াৰ পৰা কুমৰাল কৃষ্ণ হাজৰিকাই জনাইছে খবৰ। নমস্কাৰ, মই ডক্টৰ নিয়ত বেংকেন, টাইফাকে হাইস্কুলৰ প্ৰধান শিক্ষক। বিদ্যালয়খন নামফাকে গাঁৱত অৱস্থিত আৰু 2013 বৰ্ষত ৰয়েল থাই এম্বেচিৰ আতিথ্যত ছেল্ফ ছাফিচিয়েঞ্চি ইকনমি ৰয়েল ডেভেলপমেণ্ট প্ৰজেক্টৰ ওপৰত ফিল্ড ষ্টাডি কৰিবৰ কাৰণে থাইলেণ্ডলৈ গৈছিলোঁ। আৰু তেতিয়াই মোৰ মনলৈ আহিল, এই প্ৰজেক্টটো কৰি থাকোঁতেই মোৰ মনলৈ আহিছিল যে আমাৰ বিদ্যালয়ৰ চৌহদতো সৰুকৈ ফল মূলৰ বাগিচা অথবা উদ্ভিদৰ উদ্যান এটা স্থাপন কৰিব পাৰি। এই ভাবিয়েই পূৰ্বে 2-এটা পুলি বিদ্যালয়ৰ চৌহদত ৰোপণ কৰিছিলোঁ, কিন্তু 2023 বৰ্ষত পূৰ্ণাংগ ৰূপত এই কামটো আৰম্ভ কৰিছিলোঁ। আজিলৈকে সৰ্বমুঠ 33 বিধ ফল মূলৰ পুলি ইতিমধ্যে বিদ্যালয়ৰ চৌহদত ৰোপণ কৰিছোঁ আৰু তাৰ ভিতৰত 33 বিধ পুলিৰ ভিতৰত মোৰ বিশেষত্ব পুলি 3টা, থাইলেণ্ডৰ মিঠা তেতেলী আৰু থাইলেণ্ডৰ মিঠা বগৰী আৰু এজোপা বাৰ্মাৰ অৰ্থাৎ ম্যানমাৰৰ মিঠা লিচু বিদ্যালয়ৰ চৌহদত ৰোপণ কৰিছোঁ। ইতিমধ্যে পুলিসমূহ ডাঙৰ হৈছে আৰু ফল মূলৰ বাগিচাৰ লগত মূল্যৱান গছ যেনে বগা চন্দন, ৰঙা চন্দন, চেগুন, হুলুং গছ ইত্যাদি মূল্যৱান গছসমূহ আমি বিদ্যালয়ৰ চৌহদত ৰোপণ কৰিছোঁ। আৰু এই কামটোৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জ্ঞানৰ লগত প্ৰকৃতিৰ অৱদান আৰু ইয়াৰ মূল্যবোধৰ প্ৰত্যক্ষ জ্ঞান ছাত্ৰ ছাত্ৰীসকল লাভ কৰাত সহায়ক হ'ব আমি আশা কৰিছোঁ। আৰু যেতিয়া পুলিসমূহ ৰোপণ কৰিছোঁ দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াত যথেষ্ট আগ্ৰহী আৰু উৎসাহিত। আৰু আমাৰ বিদ্যালয়ৰ ইক' ক্লাবৰ জৰিয়তেই বৰ্তমানে পুলিসমূহ যতন কৰি থকা হৈছে আৰু দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়ৰ চৌহদত উদ্ভিদ যেতিয়া ফল মূলৰ আমি লগোৱা পুলিসমূহৰ কাষলৈ যায় দেখোঁ ছাত্ৰ ছাত্ৰীসকল খুবেই উৎসাহিত আৰু তেওঁলোক আগ্ৰহী এটা প্ৰকাশ পোৱা প্ৰত্যক্ষভাৱে দেখিছোঁ। আৰু ইতিমধ্যে পূৰ্বে লগোৱা পুলিসমূহৰ পৰাই যেনে মধুৰি, কমলা, নেমু ইত্যাদি গছৰ পৰা ফল আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক 2 বা 3 বছৰত পূৰ্ণাংগ ৰূপত বিদ্যালয়খনে ফল মূল লাভ কৰিবৰ কাৰণে সহায়ক হ'ব আৰু এটা নতুন ইনোভেটিভ কৰ্ম এটা সফল ৰূপায়ণ হ'ব বুলি আশা ৰাখিছোঁ। আৰু এনেধৰণে বছৰি আমি এইবাৰো আৰু কিছুমান পুলি নতুনকৈ ৰোপণ কৰিছোঁ। আগন্তুক দিনতো এনেধৰণৰ আমাৰ উদ্ভিদ যিটো উদ্যান অথবা ফল মূলৰ বাগিচাৰ ইয়াক এক্সটেনশ্যন কৰি থকাৰ পৰিকল্পনা আছে আৰু আশা কৰিছোঁ এই কামটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ শৈক্ষিক জ্ঞানৰ লগত প্ৰকৃতিৰ যিটো জ্ঞান, প্ৰকৃতিৰ জ্ঞানৰ লগত প্ৰকৃতিৰ জ্ঞানসমূহ তেওঁলোকে লাভ কৰিব আৰু এই কামটোৱে আমাৰ সমাজখনক এটা নতুন উত্তৰণ ঘটাব বুলি আশা কৰিছোঁ।